শ্যাম যদুৰাই গোপাহিষু হব সংগে গোধেনু চৰাই তৃষ্ণা তোৰ গৰু গোপে কালিৰ হ্ৰদত নামি কৃষ্ণ পৰময়া তোৰ হুয়া পিলে বিষ পানী ৰাম ৰাম পৰময়া তোৰ হুয়া পিলে বিষ পানী ৰাম ৰাম কালিন্দ্ৰীৰ তীৰে প্ৰভু শ্যাম যদুৰাই কৃষ্ণ গোপাহিষু হব সংগে গোধেনু চৰাই ৰাম ৰাম কৃষ্ণা তোৰ গৰু গোপে কালিৰ হ্ৰদত নামি কৃষ্ণ পৰময়া তোৰ হুয়া পিলে বিষ পানী ৰাম ৰাম পৰময়া তোৰ হুয়া পিলে বিষ পানী ৰাম ৰাম কালিৰ হ্ৰদত পাছে গৰু গোপ নামি কৃষ্ণা তোৰ হুয়া পিলে পাৰে মানে পানী নাজানিয়া কালিৰ হ্ৰদত গোপাহিষু গণ কৃষ্ণ বিষ জল পিয়া পাছে তেজিলা জীৱন ৰাম ৰাম বিষ জল পিয়া পাছে তেজিলা জীৱন ৰাম ৰাম কালিন্দ্ৰীৰ তীৰে প্ৰভু শ্যাম যদুৰাই গোপাহিষু হব সংগে গোধেনু চৰাই কৃষ্ণা তোৰ গৰু গোপে কালিৰ হ্ৰদত নামি কৃষ্ণ পৰময়া তোৰ হুয়া পিলে বিষ পানী ৰাম ৰাম পৰময়া তোৰ হুয়া পিলে বিষ পানী এই পাছে বিষময় যিটো দেখি হ্ৰদ খণ্ড জানিয়া কালিকো প্ৰভু পৰম প্ৰচণ্ড কৃষ্ণ। গুণন্ত মনত সৰ্প দুষ্ট দুৰাচাৰ ও দুষ্ট কদমিবে লাগি মোৰ অমৃত নয়নে হৰি হবা পুজিয়াইলা ঐ অতি ক্ৰোধে হৰি পাছে কদম্বে ৰাম ৰাম বান্ধৱ কৃষ্ণ কালি কদমিবে কৃষ্ণই হ্ৰদৰ মাজে পাছে ও জাম্ফ দিয়াই উঠি উচ্চ কদম্বৰ গাছে কালি কদমিবে কৃষ্ণ হ্ৰদৰ মাজে পাছে
কালি বিষৰ জালত আছে তন বন মালি কালি কদমিবে কৃষ্ণ নদৰ মাজে ভাসে চাপ দিয়াই উঠি উচ্চ কদম্বৰ গাছে চাপ দিয়াই উঠি উচ্চ কদম্বৰ গাছে তাণ্ডৱ কৃষ্ণ 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 এই পাছে কৃষ্ণ দুই দণ্ড পৰি আছে মনুষ্য চেষ্টা দেখাই দিন দয়ানি দি দেশন্ত দুখত অ গৰু গোপ মৰি যাই ৰাম ৰাম তাণ্ডৱ কৃষ্ণ নাচে যদুৰাই কালিৰ হিৰে যায় নাচে যদুৰাই কালিৰ হিৰে যায় নাচে অ নানা ভংগী কৰি হৰি নাচিল অন্ত পাছে নাচে যদুৰাই কালিৰ হিৰে যায় নাচে যদুৰাই কালিৰ হিৰে যায় নাচে অ নানা ভংগী কৰি হৰি নাচিল অন্ত পাছে নাচে যদুৰাই কালিৰ হিৰে যায় নাচে যদুৰাই কালিৰ হিৰে যায় নাচে
14 শাস্ত্ৰ হৰি নাম মূল মন্ত্ৰ হেন নাম কৰিলা প্ৰচাৰ ও সেহি নাম লৈয়া নৰে ভৱ সাগৰ তৰে লোভিলে কৰোণা তোমাৰ ৰাম ৰাম পাণ্ডৱ কৃষ্ণ শংকৰদেৱে প্ৰচাৰিলে কলি ধৰি নাম বৈষ্ণৱে গুৰু মানি কৰিলে প্ৰণাম হৰি নাম পৰম ধন অমূল্য ৰতন ভকতবে ৰাখি আছে কৰিয়া যতন ৰাম ৰাম শংকৰদেৱে প্ৰচাৰিলে কলি ধৰি নাম কৃষ্ণ বৈষ্ণৱে গুৰু মানি কৰিলে প্ৰণাম ৰাম ৰাম হৰি নাম পৰম ধন অমূল্য ৰতন ভকতবে ৰাখি আছে কৰিয়া যতন ৰাম ৰাম হে নয় শংকৰ তুমি অনাথৰ নাথ প্ৰণামো গুৰু চৰণত থয়া মাথ আত্মৰূপে আহি তুমি নৰ ৰূপ ধৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংহৰি ৰাম ৰাম শংকৰদেৱে প্ৰচাৰিলে কলি ধৰি নাম কৃষ্ণ বৈষ্ণৱে গুৰু মানি কৰিলে প্ৰণাম ৰাম ৰাম হৰি নাম পৰম ধন অমূল্য ৰতন ভকতবে ৰাখি আছে কৰিয়া যতন ৰাম ৰাম অসীময় অনন্ত যাৰ উদাৰ হৃদয় যাহাৰ আশ্ৰয় ললে গুচে ভৱ ভয় হেন মহাগুৰু মোৰ জীৱৰ সাৰথি জন্মে জন্মে হৌক মোৰ থোৱা পাৱে গতি ৰাম ৰাম শংকৰদেৱে প্ৰচাৰিলে কলি ধৰি নাম বৈষ্ণৱে গুৰু মানি কৰিলে প্ৰণাম হৰি নাম পৰম ধন অমূল্য ৰতন ভকতবে ৰাখি আছে কৰিয়া যতন ৰাম ৰাম ভকতবে ৰাখি আছে কৰিয়া যতন পাণ্ডৱ কৃষ্ণ 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 কৃষ্ণই আমাৰ ইষ্টদেৱ দৈৱ কি নন্দন শংকৰ আমাৰ পৰম গুৰু ভৈলাই অৱতাৰ কৃষ্ণ শৰণ দিলা ভজন দিলা আৰু দিলা নাম ও তোমাৰ চৰণে কৰো সহস্ৰ প্ৰণাম ৰাম ৰাম পাণ্ডৱ কৃষ্ণ গুণৰ সাগৰ তুমি শংকৰ শিৰোমণি জগতকে দিলা গুৰু মৃত সঞ্জীৱনী গুণৰ সাগৰ তুমি শংকৰ শিৰোমণি জগতকে দিলা গুৰু মৃত সঞ্জীৱনী বিধাতাৰ অংশে আহি কৈলাই অৱতাৰ
কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ উপজিলে কাৰা
দিলায় ভয়বাণী প্ৰভু নাৰায়ণ মুকলয়া কৰা পিতা গকুলে গমন কৃষ্ণ এ ৰাম শুনা পিতা বসুদেৱ নকৰিবা ভয় হে নাকান্দিবা মাতৃ তুমি নকৰা হং হয় ৰাম ৰাম প্ৰাণ ল'ব কৃষ্ণ উঠলি উঠিছে ফেনে ফুটুকাৰে বুৱতী যমুনা নৈ বসুদেৱ ওলালে নন্দৰ ঘৰলৈ কোলাতে কৃষ্ণক লৈ উঠলি উঠিছে ফেনে ফুটুকাৰে বুৱতী যমুনা নৈ কৃষ্ণ এ ৰাম খুৰয় অন্ধকাৰে বসুদেৱ অকলহৰে কোলাতে কৃষ্ণক লৈ গকুললৈ যায় কৃষ্ণ ও বনৰ শ্ৰীগাল চলে আগে আগে ও সিও হ'ল পথৰ বৈকুণ্ঠৰ পতি হৰি নৰ ৰূপ লৈলে কংসৰ ভয়ে বসুদেৱে গকুলত ৰাখিলে বৈকুণ্ঠৰ পতি হৰি নৰ ৰূপ লৈলে কংসৰ ভয়ে
নামে পখিলো হৰণে আন গতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে কৃষ্ণ কৃষ্ণ হৰি ও ৰাম কৃষ্ণ। আইসকল, সাজপাৰ বৰ ধুনীয়া আৰু নামাচাৰ্য আই মাতটো আছে, মাতত সুৰো আছে, কিন্তু অকণমান অলপ মাৰ্জিতভাৱে ভক্তিভাৱে পৰিৱেশন কৰিলে আৰু সুন্দৰ হ'ব আই, আৰু সুন্দৰ হ'ব। সুন্দৰ হৈছে, কিন্তু তাতকৈ আৰু সুন্দৰ হ'বলৈ হ'লে আৰু অকণমান মাৰ্জিতভাৱে পৰিৱেশন কৰিব লাগিব। গায়কীত অকণমান জোৰ দিব, বাকী বৰ ধুনীয়া হৈছে, বৰ ধুনীয়া হৈছে। বিশেষকৈ খুটিতাল বাপ প্ৰণামো তোমাক বাৰম্বাৰ, বৰ সুন্দৰ। খালি অকণমান মৃদু হাঁহি এটা ৰাখিব। আপুনি দেখোন উদাসীন ভকতৰ দৰে উদাসীন হৈ বজাই আছে ন বাপ, অকণমান মৃদু হাঁহি এটা মাৰি ধুনীয়াকৈ ভগৱত প্ৰেমত মতলীয়া হৈ বজাব, বৰ সুন্দৰ হ'ব। আৰু নাগাৰা বাপ বিলম্বিতটো অকণমান চৰ্চা কৰিব লাগিব দেই। বাকীকেইটা মধ্যম আৰু দ্ৰুতত ভাল হৈছে, কিন্তু বিলম্বিতটো আপুনি আৰু অকণমান কষ্ট কৰিব, বৰ সুন্দৰ হ'ব দেই, ভাল হৈছে। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। আইসকল, ৰঙৰ মজিয়ালৈ আহিলে আমি আন্তৰিক অভিনন্দন জনাইছোঁ। এই নামষাৰ আগলৈও ক'ৰবাত গাবলগীয়া হ'লে কেইটামান শব্দ ইয়াত লিখাও ভুল, আপুনি গোৱাও উচ্চাৰণ ভুল হৈছে, অকণমান শুধৰাই ল'ব। চাবচোন, এইটো কুষ্ঠভ নহয়, আচলতে কৌস্তুভ। এই যে ইয়াতে সুন্দৰ নাসিকা কৰ্ণে, তাৰ পিছৰ চৰণটো, তাৰপাছত আছে শ্ৰী বৎস বহন কৈছে আপুনি, বহন নহয় বহল, মানে শ্ৰীকৃষ্ণৰ বুকুৰ নোমবিলাক কোচ খোৱা। ভিগু ঋষিয়ে তেওঁক গোৰ মাৰিছিলে, ভৰিৰ পদচিহ্ন তেওঁ ইয়াত থকা, সেয়া মানে অকণমান বগা বৰণৰ, সেইটো মানে অতি সুন্দৰ এইটো বৰ্ণনা কৰিছে। সেই বহল বক্ষস্থলে, শ্ৰীবৎস বহল বক্ষস্থলে, আপুনি বহন যে কৈছে, ইয়াত লিখা ভাগেই গাইছে, সেইটো বহল কৰি ল'ব। এই সৰু সৰু কথাবিলাক অকণমান গুৰুত্ব দিব আৰু ভাল হ'ব। ধন্যবাদ।